নমস্কাৰ, এডুকেশ্যন JA10 অলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম HS ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন মানুহৰ বিকাশৰ স্তৰ। ইয়াতে কিছুমান প্ৰশ্ন দিয়া আছে, আপোনালোকে ভিডিঅ'খন শেষলৈকে চাব। 1 নম্বৰ অপৰাধ প্ৰৱণতা মানুহৰ বুদ্ধি আৰু বিকাশৰ কোনটো স্তৰৰ সমস্যা? এই প্ৰশ্নটো 2009 চনত আহিছিলে। উত্তৰ অপৰাধ প্ৰৱণতা মানুহৰ বুদ্ধি আৰু বিকাশৰ কৈশোৰ কালৰ সমস্যা। 2 নম্বৰ যৌথ প্ৰবৃত্তি শৈশৱ কালত, বাল্যকালত, বয়সন্ধি কালত বিকাশ হয়। এই প্ৰশ্নটো 2001 চনত আহিছিলে। উত্তৰ যৌথ প্ৰবৃত্তি বাল্যকালত বিকাশ হয়। 3 নম্বৰ প্ৰশ্ন সোধা কালছোৱাই শৈশৱ কালৰ, বয়সন্ধি কালৰ প্ৰাপ্তবয়স্কসকলৰ বৌদ্ধিক বিকাশৰ কথাকে সূচায়। এই প্ৰশ্নটো 2000 চনত আহিছিলে। উত্তৰ প্ৰশ্ন সোধা কালছোৱাই শৈশৱ কালৰ বৌদ্ধিক বিকাশৰ কথাকেই সূচায়। মানে প্ৰশ্ন সোধাৰ সময় শৈশৱ কালত হয়। নিশ্চয় আপোনালোকে জানে। চাব, সৰু সৰু ল'ৰা ছোৱালী সদায় মাকক দিগদাৰি কৰি থাকে বা লগৰীয়াসকলক দিগদাৰি কৰি থাকে, দেউতাকক দিগদাৰি কৰে। দেউতা এইটো কি, দেউতা এইটো নাম কি, এইটো কি কৰে, এনেকুৱা নানান ধৰণৰ প্ৰশ্ন সুধি থাকে। 4 নম্বৰ মানৱ জীৱনৰ জন্ম প্ৰথম 5 বছৰ কালক নৱজাতক, পূৰ্ব বাল্যকাল, শৈশৱ কাল বোলা হয়। তিনিটাৰ পৰা কোনটো বোলা হয়? 2000 চনত আহিছিলে। উত্তৰ মানৱ জীৱনৰ জন্ম প্ৰথম 5 বছৰ কালক শৈশৱ কাল বুলি কোৱা হয়। 5 নম্বৰ দিয়া আছে বৰ্ষিমুখিতা শৈশৱ, বাল্য, বয়সন্ধি কালৰ এটা বৈশিষ্ট্য। এই প্ৰশ্নটো 2015 চনত আহিছিলে। উত্তৰ বৰ্ষিমুখিতা বাল্যকালৰ এটা কি বৈশিষ্ট্য। এই বয়সৰ ল'ৰা ছোৱালী চাব, লগৰীয়াসকলৰ লগতে খেলা ধূলা কৰি যথেষ্ট ভাল পায়। 6 নম্বৰ দলানুগত্য হল শিশুসকলৰ বাল্যকালৰ প্ৰাপ্তবয়স্ক কালৰ এটা কি বৈশিষ্ট্য। 2000 চনত আৰু 2003 চনত আহিছিলে। বা দলীয় আনুগত্য হল শিশুসকলৰ বাল্যকালৰ এটা কি বৈশিষ্ট্য। এই বয়সৰ ল'ৰা ছোৱালীয়ে সদায় দল বান্ধি কৰে, খেলা ধূলা কৰে বা থাকি ভাল পায়। 7 নম্বৰ পৰনিৰ্ভৰশীলতা শৈশৱ কালৰ, বাল্যকালৰ, প্ৰাপ্তবয়স্ক কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত পৰে। এই প্ৰশ্নটো 2001 চনত আহিছিলে। পৰনিৰ্ভৰশীলতা এনেই গম পাইছে, যি শিশুৱে কি কৰে, পৰৰ ওপৰত নিৰ্ভৰ কৰি থাকে, তেনেহ'লে কোনটো হ'ব? নিশ্চয় শৈশৱ কাল হ'ব। পৰনিৰ্ভৰশীলতা শৈশৱ কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা কি প্ৰধান বৈশিষ্ট্য। তাৰ পিছৰ প্ৰশ্ন 8 নম্বৰ বীৰ পূজা। বীৰ পূজা নিশ্চয় গম পাইছে, যে কাৰোবাক কি কৰে, বেছিকৈ সেৱা কৰে, কোনটো বয়সত হয়, মানে আদৰ্শ হিচাপে গণ্য কৰে। বীৰ পূজা শৈশৱ, বাল্যকালৰ, বয়সন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত পৰে। এই প্ৰশ্নটো 2001 চনত আহিছিলে। বীৰ পূজা বয়সন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা, বয়সন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা মানে কৈশোৰ কালৰ এইটো এটা বৈশিষ্ট্য। 9 নম্বৰ ইন্দ্ৰিয় অনুশীলনীৰ প্ৰশিক্ষণ বয়সন্ধি কাল, বাল্যকাল, শৈশৱ কালত দিয়া উচিত। এই প্ৰশ্নটো 2003 চনত আহিছিলে। উত্তৰ ইন্দ্ৰিয় অনুশীলনীৰ প্ৰশিক্ষণ শৈশৱ কালত দিয়া উচিত। ইন্দ্ৰিয় গম পাইছে আপোনালোকে, হাতৰ মানে প্ৰেক্টিচটো বেছিকৈ কোনটো বয়সত কৰাব লাগে? শৈশৱ কালত বেছিকৈ কৰাব লাগে। 10 নম্বৰ বয়সন্ধি কাল হ'ল চৰত ৰতিমূলক, অপৰাধ প্ৰৱণতা, দুমুখা পীড়নৰ কাল। প্ৰশ্নটো 2000 চনত আহিছিল। উত্তৰ বয়সন্ধি কাল হ'ল দুমুখা আৰু পীড়নৰ কি কাল? আপোনালোকক কয় কৈশোৰ কালৰ সময়ত সেই সময়ছোৱাক কি বুলি কয়? বিশেষকৈ 12 পৰা 18 বছৰ বয়সক কি বুলি কয়? দুমুখা আৰু উৎপীড়নৰ সময় বুলি কয়। আপোনালোকে নিশ্চয় জানে, আপোনালোকৰ বয়সত কেনেকুৱা এটা মনোবৃত্তি গঢ় লৈ উঠে। তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুসকল। 2 নম্বৰ ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। 1 নম্বৰ বীৰ পূজা হ'ল, গমেই পালে আপোনালোকে বীৰ পূজা কি হ'ব তেনেহ'লে? তো কৈশোৰ কালৰ এটা বৈশিষ্ট্য হ'ব। কালৰ বৈশিষ্ট্য 2018 চনত আহিছিলে। বীৰ পূজা হ'ল কৈশোৰ কালৰ কি এটা বৈশিষ্ট্য, মানে কাৰোবাক আদৰ্শ হিচাপে কি কৰে, গণ্য কৰে বা তেনেকুৱা হ'ব বিচাৰে যেনিবা। 2 নম্বৰ সমকামিতা হ'ল কালৰ এটা কি বৈশিষ্ট্য। এইটো সমকামিতা মানে কি? মানে ল'ৰাই ল'ৰাৰ প্ৰতি, ছোৱালীৰ প্ৰতি কি কৰে, আকৰ্ষিত হয় বা সিহঁতে থাকি বেছিকৈ কি কৰে, ভাল পায়। আপোনালোকে স্কুলতো তেনেকুৱা দেখা পাব। এইটো হ'ল বাল্যকালৰ এটা বৈশিষ্ট্য। 3 নম্বৰ প্ৰাথমিক বিদ্যালয় শিশুসকলৰ নামভৰ্তিৰ বয়স হ'ল কিমান বছৰ হ'ব? প্ৰাথমিক স্কুলত যে যায়
তেনেকুৱা ল'ৰা ছোৱালীৰ বয়স কিমান হ'ব? 2000 চনত আহিছিলে প্ৰশ্নটো। উত্তৰ 6 বছৰ। তাৰপিছৰ প্ৰশ্ন 4 নম্বৰ। মন্তেশ্বৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল কোন আছিলে? তো মাৰিয়াম মন্তেশ্বৰী আছিলে। 2002 চনত আহিছিলে। 5 নম্বৰ। অপৰাধ প্ৰৱণতা কালৰ এটা কি সমস্যা? অপৰাধ প্ৰৱণতা মানে যথেষ্ট অপৰাধ কৰিব কোনটো সময়ত কৰে? এই প্ৰশ্নটো 2018 চনত আহিছিলে। কৈশোৰ কালত এইটো এটা কি সমস্যা? 6 নম্বৰ দিয়া নাই। তাৰপিছৰখিনি শৰ্ট কুৱেশ্যন এনচাৰ। 1 নম্বৰ। কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময় এই কথাষাৰ কোনে কৈছিলে? 1999 চনত আহিছিলে। কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময় বা উৎপীড়নৰ সময় এই কথাষাৰ ষ্টেনলি হলে কৈছিলে। ষ্টেনলি হল মনত ৰাখিব। 2 নম্বৰ। কৈশোৰ কালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত? এই প্ৰশ্নটো 2008 চনত আহিছিলে। উত্তৰ কৈশোৰ কালৰ লগত শিক্ষাৰ মাধ্যমিক স্তৰটোৰ জড়িত হৈ আছে। 3 নম্বৰ। এতিয়া সাধাৰণ বা গড় শিশু বুদ্ধাংক কিমান IQ বুলি কয়? এই প্ৰশ্নটো 2018 চনত আহিছিলে। এতিয়া সাধাৰণ বা গড় শিশু বুদ্ধাংক 90ৰ পৰা 110 লৈকে ধৰা হয়। তাৰপিছৰ প্ৰশ্ন। বাল্যকালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত? প্ৰশ্নটো 2005 চনত আহিছিলে। বাল্যকালৰ লগত শিক্ষাৰ এটা প্ৰাথমিক স্তৰ জড়িত হৈ আছে। মানে বাল্যকালত কোনটো স্কুলত যায়? প্ৰাথমিক নে মাধ্যমিক নে হাইস্কুলত যায়? ইয়াতে প্ৰাথমিক স্কুলত যায়। 5 নম্বৰ। কোনে প্ৰাক প্ৰাথমিক স্তৰতে ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলে? প্ৰশ্নটো 2004 চনত আহিছিল। মাৰিয়াম মন্তেশ্বৰী প্ৰাক প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। 6 নম্বৰ। ইন্দ্ৰিয় অনুশীলনৰ মুখ্য পৃষ্ঠপোষক কোন আছিলে? এই প্ৰশ্নটো 2004 চনত আহিছিলে। মাৰিয়াম মন্তেশ্বৰী ইন্দ্ৰিয় অনুশীলনৰ মুখ্য কি আছে? পৃষ্ঠপোষক আছিল। তাৰপিছৰ প্ৰশ্ন। শৰ্ট টাইপ কুৱেশ্যন 2 নম্বৰত। 1 নম্বৰ। বয়সন্ধি কালৰ 3টা বৈশিষ্ট্য লিখা। 2005 চনত আহিছিলে। বয়সন্ধি কালৰ 3টা বৈশিষ্ট্য হ'ল ইয়াতে দিয়া আছে। এটা হ'ল সন্ধি কালতে ক্ষিপ্ৰভাৱে কি হয়? দৈহিক আৰু মানসিক বিকাশ হয়। বয়সন্ধি কালত কি হ'ব? শাৰীৰিক মানসিক দৈহিক 3টা চাইডৰ পৰা কি হয়? বিকাশ হোৱা দেখা পোৱা যায়। তাৰপিছত 2 নম্বৰ দিয়া আছে বয়সন্ধি কালত বিপৰীত লিংগকামিতা হোৱা দেখা যায়। বয়সন্ধি কালত কি কৰিব? বিপৰীত লিংগকামিতা। বিপৰীত মানে কি? ল'ৰাই ছোৱালীৰ প্ৰতি, ছোৱালী ল'ৰাৰ প্ৰতি কি হয়? আকৰ্ষিত হোৱা দেখা যায়। তাৰপিছত 3 নম্বৰ। বয়সন্ধি কালত বীৰ পূজা প্ৰৱণতা লক্ষ্য কৰা যায়। গমে পালে আপোনালোকে কোনো এজন ব্যক্তি কি কৰিব? আদৰ্শ হিচাপে গণ্য কৰি লৈ তেনেকুৱা হোৱাৰ চেষ্টা কৰে। তাকে বীৰ পূজা বুলি কোৱা হয়। 2 নম্বৰ। বাল্যকাল বুলিলে কাক বুজা যায়? এনেই আপোনালোকে ক'ব পাৰিব যে কিমানৰ পৰা 8 বছৰৰ পৰা 12 বছৰ বয়সৰ সময়ছোৱা ল'ৰা ছোৱালীক কি বুলি কয়? বাল্যকাল বুলি কোৱা হয়। এই প্ৰশ্নটো 2001 চনত আহিছিলে। ইয়াতে 6 দিয়া আছে আপোনালোকৰ। ক'ৰবাত 6 থাকে, ক'ৰবাত 8 থাকে। তো যিয়ে নহওক ইয়াতে 6ৰ পৰাই আপোনালোকে ধৰি ল'ব। বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। আৰু এই সময়ছোৱাত ল'ৰা ছোৱালীয়ে খুব কি কৰে? জিদ্দি ভাৱ কৰে আৰু ডাৰ্টি এজ বুলিও এই সময়ছোৱাক কোৱা হয়। খুব লেতেৰা হৈ থাকে আৰু মা দেউতাৰ কথাও সিহঁতে শুনিব নিবিচাৰে। তো ইয়াতে দিয়া আছে আপোনালোকে চাই লিখিব। তাৰপিছৰ প্ৰশ্ন 3 নম্বৰ। বয়সন্ধি কালৰ ল'ৰা ছোৱালীসকলৰ প্ৰতি পিতৃ মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা সম্পৰ্কে লিখা। বয়সন্ধি কালৰ সময়ছোৱাত মা দেউতাকে কি কৰিব লাগে? আপোনালোকে নিশ্চয় জানে। আপোনালোকে এতিয়া ডাঙৰ হৈছে। মা দেউতাৰ যথেষ্ট কি আছে? কৰণীয় আছে। কাৰণ এই সময়ছোৱা ল'ৰা ছোৱালীতে নিজে ইমান এটা বুজিটো পায় কিন্তু মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নিজে যিটো কৰে সেইটোৱেই উত্তম বুলি ভাবে, যাৰ কাৰণে বিপথে কি হয়? পৰিচালিত হয়। কাৰণ এটা কি আছে? বৈশিষ্ট্য আছে বিপৰীত লিংগকামিতা। আৰু এই বয়সতে কি হয়? ধুমুহা আৰু উৎপীড়নৰ সময় বুলি কয়। আপোনালোকে নিশ্চয় আগতে পালে ষ্টেনলি হল এই কথাটো কৈছিলে। যাৰ কাৰণে কি কৰিব লাগে? মা দেউতাই সিহঁতক নজৰ দি ৰাখিব লাগে। এই প্ৰশ্নটো 2001 চনত আহিছিলে। ইয়াতে আপোনালোকক দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাই ল'ব। তাৰপিছৰ প্ৰশ্ন
অলপ দীঘল আছে, ইয়াতে চাই ল'ব আপোনালোকে। তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰ, শৈশৱকালৰ দুটা মনোদৈহিক প্ৰয়োজন উল্লেখ কৰা। প্ৰশ্নটো 2015 চনত আহিছিলে। উত্তৰ, শৈশৱকালৰ দুটা মনোদৈহিক প্ৰয়োজন হ'ল, দৈহিক আদৰ যত্নৰ কি প্ৰয়োজন আছে। দৈহিকভাৱে কি কৰিব লাগিব? সৰু সৰু ল'ৰা ছোৱালীক মৰম কৰা দৰকাৰ আছে। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী হ'লেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে। এনেকুৱাতো নহয় যে জন্ম হৈয়ে সকলো কৰিব পাৰিব, তেনেকুৱা কথা নাই। সেইকাৰণে সিহঁতক মৰম যত্ন সেইখিনি কৰিব লাগিব। আপোনালোকে বাকীখিনি চাই লিখিব। তাৰপিছত দিয়া আছে 5 নম্বৰ, বাল্যকাল বুলিলে কি বুজায়? এইটোতো পাইছে, এবাৰ আহিছিলে, চাই লিখিব। তাৰপিছত দিয়া আছে বাল্যকালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰিব দিছে। বাল্যকালৰ বৈশিষ্ট্য এনেই গম পাইছে, এই সময়ছোৱা কি কৰে? সমকামিতা, ইয়াতে বিপৰীত নহয় কিন্তু সমকামিতা মানে ল'ৰাই ল'ৰাৰ প্ৰতি, ছোৱালী ছোৱালীৰ প্ৰতি কি হয়? আকৰ্ষিত হয় আৰু সিহঁতৰ দল বান্ধি থাকি ভাল পায়। আৰু এই সময়ছোৱাতে সিহঁতে কি কৰে? মানে খুব লেতেৰা হৈ থকাৰ কাৰণে চেষ্টা কৰে, মানে লেতেৰা হৈ থাকে, ডাৰ্টি এজ বুলিও কোৱা হয় এই সময়ছোৱাক। হিন্দীত গন্ধা এজ বুলিও কয়। বাল্যকালৰ দুটা বৈশিষ্ট্য হ'ল দৈহিক বিকাশ, আৰু ইয়াতে কি হ'ব? এই সময়ছোৱাত যথেষ্ট দৈহিক বিকাশ হোৱা দেখা পোৱা যায়। দৈহিক বিকাশ তুলনামূলকভাৱে 4টা স্তৰতেই হয়, কিন্তু ইয়াতো হয়। তাৰপিছত শিক্ষা আহৰণৰ ক্ষমতা, এই সময়ছোৱাক যথেষ্ট কি হয়? ল'ৰা ছোৱালীয়ে শিক্ষা আহৰণ কৰাৰ ক্ষেত্ৰত পুষ্ট হৈ থাকে। 7 নম্বৰ, শৈশৱকালৰ দুটা শৈক্ষিক ব্যৱস্থা লিখা। এই প্ৰশ্নটো 2019 চনত আহিছিলে। শৈশৱকালৰ দুটা শৈক্ষিক ব্যৱস্থা হ'ল, শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি দৃষ্টি প্ৰদান কৰিব লাগে। শিক্ষাৰ ক্ষেত্ৰতো সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। বিনম্ৰ পিতৃ মাতৃ আৰু শিক্ষকসকলে শিশুৰ বাবে লাগতিয়াল যত্ন ল'ব লাগে, যাতে শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, নৈতিক দিশত উন্নতি হয়। 10 নম্বৰ, অনুকৰণ প্ৰিয়তা কি? এই প্ৰশ্নটো 2001 চনত আহিছিলে। অনুকৰণ প্ৰিয়তা, অনুকৰণ বুজি পাইছে নহয়? ডাঙৰে যি কৰে সৰু ল'ৰা ছোৱালীয়ে সেইটো কৰাৰ কাৰণে চেষ্টা কৰে, তাকে অনুকৰণ বুলি কয়। তো অনুকৰণ প্ৰিয়তা হৈছে শৈশৱকালৰ এটা কি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। শিশু অনুকৰণটো প্ৰিয়। এই অনুকৰণটো প্ৰিয়তাৰ বাবে সিহঁতে পিতৃ মাতৃ আৰু পৰিয়ালৰ আন সদস্যৰ পৰা ভাষা, খোৱা বোৱাতে পিন্ধা উৰা শিকে, মানে যেনেকুৱা কৰে তেনেকুৱা কৰাৰ কাৰণে চেষ্টা কৰে। 11 নম্বৰ, ক্ৰীড়া প্ৰৱণতা মানে কি? 2001 চনত আহিছিলে। উত্তৰ, ক্ৰীড়া প্ৰৱণতা হৈছে বাল্যকালৰ এটা কি বৈশিষ্ট্য। চাবচোন আপোনালোকে এই সময় ল'ৰা ছোৱালী কেনেকুৱা কৰে? ভাত খোৱা বাদ দিব, কিন্তু খেলা ধূলা বাদ নিদিয়ে। নাখায়, কেতিয়াবা কি কৰিব? খেলিব। সেইকাৰণে কি বুলি কয়? ক্ৰীড়া প্ৰৱণতা কয়। যথেষ্ট খেলা ধূলা কৰে। ইয়াতে আপোনালোকে চাই লিখিব। তাৰপিছত দিয়া আছে 12 নম্বৰ, শৈশৱকালৰ দৈহিক বিকাশৰ 3টা কি লিখিব দিছে? বৈশিষ্ট্য লিখিব দিছে। এই প্ৰশ্নটো 2001 চনত আৰু 2008 চনত আহিছিলে। শৈশৱকালত দৈহিক বিকাশৰ 3টা বৈশিষ্ট্য হ'ল, দ্ৰুত দৈহিক বিকাশ হ'ব, ক'লোৱে আপোনালোকক। দৈহিক বিকাশটো তুলনামূলকভাৱে 4টা স্তৰতে হয়, কিন্তু এইটো স্তৰত যথেষ্ট হোৱা দেখা পোৱা যায়। সৰু ল'ৰা ছোৱালী কি হয়? দৈহিক বিকাশ মানে কি? শাৰীৰিক বিকাশ যিটো আছে সেইটো যথেষ্ট হোৱা দেখা যায়। ভাষাৰ বিকাশ হয়, কথাবিলাক ক'ব পৰা হয়, ক খ বা মা দেউতা পাপা এনেকৈ কি কৰে? এটা এটাকৈ ভাষা সিহঁতে শিকি লয়, আয়ত্ব কৰি লয়। তো কৌতূহল প্ৰৱণতা। তাৰপিছত আছে আপোনালোকৰ 13 নম্বৰ, বাল্যকালৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা। প্ৰশ্নটো 2018 চনত আহিছিলে। উত্তৰ, বাল্যকালৰ শিক্ষাৰ দুটা ব্যৱস্থা হ'ল, বাল্যকালত শিশু বাস্তৱবাদী আৰু বহিমুখী হয়, গতিকে শিক্ষা ব্যৱস্থাটো বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে। সেয়েহে কামৰ মাজেদি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে, প্ৰেক্টিকেল তাৰমানে। তাৰপিছত 2 নম্বৰ, দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগতভাৱে খেলা ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে। ই শিশুৰ দৈহিক আৰু সামাজিক বিকাশত কি হয়? সহায় হয়। তাৰপিছৰ প্ৰশ্ন 14 নম্বৰ, কৈশোৰকালৰ দুটা সমস্যা উল্লেখ কৰা। কি অসুবিধা হয়? 2016 চনত আহিছিলে। কৈশোৰকালৰ দুটা সমস্যা,
যৌন সমস্যা এইটো এটা কি হয় কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ কাৰণে ডাঙৰ এটা কি সমস্যা। লাজ পাব, উদ্বেগ হ'ব, গোপনীয়তা, অপৰাধ প্ৰৱণতাও যথেষ্ট সিহঁতৰ কি হয় সমস্যা হোৱা দেখা পোৱা যায়। তাৰপিছত অৱসৰত সময়ত সমস্যা। অৱসৰৰ সময়তে বিনোদন কৰিবলৈ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যৱস্থা নাই। অৱসৰ মানে যেতিয়া বহি থাকে তেতিয়া কি শিক্ষা দিব নে সিহঁতক এনে কল্পনা কৰিব দিব। তো সেইটো কথা ইয়াতে কোৱা হৈছে। তেওঁলোকক অফুৰন্ত শক্তি সামৰ্থ্যবোৰ ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। মানে সেই সময় যথেষ্ট মানসিক বিকাশ হোৱা দেখা যায়, কল্পনা প্ৰৱণতা হয় আৰু সিহঁতে নিজে কিবা কৰাৰ কাৰণে চেষ্টা কৰে, কিন্তু সুযোগ নাপালে বিপদে পৰিচালিত হোৱা দেখা পোৱা যায়। 15 নম্বৰ দিয়া আছে বয়সন্ধিকালৰ শাৰীৰিক বিকাশৰ বিষয়ে চমুকৈ লিখিব দিছে। বয়সন্ধিকাল মানে কৈশোৰ কালৰ কথা কৈছে। সেই কালছোৱাৰ বিষয়ে লিখিব দিছে। 2002 চনত আহিছিলে। বয়সন্ধিকালৰ শাৰীৰিক বিকাশ ক্ষিপ্ৰ হয়। যৌৱনৰ আৰম্ভণিতে দেহত অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে, ফলত নানান দৈহিক পৰিৱৰ্তনে কি হয় দেখা দিয়ে। বিভিন্ন ধৰণৰ সমস্যা হয়। দেহৰ আকাৰ, ওজন, উচ্চতা আদি বৃদ্ধি হোৱাৰ পৰিলক্ষিত হয়। তেনেকৈ আপোনালোকে চাই লিখিব। তাৰপিছত 16 নম্বৰ দিয়া আছে প্ৰাথমিক শিক্ষাৰ যিকোনো 3টা উদ্দেশ্য উল্লেখ কৰিব লাগে। 2008 চনত আহিছিলে। প্ৰাথমিক শিক্ষাৰ যিকোনো 3টা উদ্দেশ্য হ'ল শিশুসকলক লিখা পঢ়া আৰু গণনাৰ শিক্ষা দি ভৱিষ্যতৰ উচ্চ শিক্ষাৰ বাবে উপযুক্ত কৰি তোলাটো প্ৰাথমিক শিক্ষাৰ কি মূল এটা উদ্দেশ্য। 2 নম্বৰ প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য হ'ল ল'ৰা ছোৱালীক তেওঁলোকৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষা প্ৰদান কৰা। মানে সিহঁতে কি বিচাৰে সেই হিচাপত শিক্ষা দিব লাগিব। শিক্ষকসকলে বুজা পৰা আৰু মৰমতে চেনেহৰ মাজেৰে শিশুক শিক্ষা দিয়াটো এই শিক্ষাৰ কি মূল লক্ষ্য, মানে প্ৰাথমিক শিক্ষাৰ মূল লক্ষ্য। তাৰপিছত ইয়াতে দিয়া আছে বীৰ পূজা কি? এই প্ৰশ্নটো 2015 চনত আহিছিল। বীৰ পূজা আগতে কৈ দিলেও আপোনালোকে কাৰোবাক কি কৰিব আদৰ্শ হিচাপে লৈ তেনেকুৱা হোৱাৰ কাৰণে চেষ্টা কৰে। এইটো হ'ল কোন কালৰ বৈশিষ্ট্য? এটা কৈশোৰ কালৰ এটা বৈশিষ্ট্য। ইয়াতে দিয়া আছে বীৰ পূজা হ'ল কৈশোৰ কালত দেখা দিয়া এটা কি বৈশিষ্ট্য। কিশোৰীয়ে ভৱিষ্যতৰ জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বীৰাংগনা বা নায়ক নায়িকাক জীৱন বা আদৰ্শ হিচাপে কি কয় বাছি লয়। এনেকুৱাকৈ আপোনালোকক ইয়াতে দিয়া আছে, চাই লিখিব। এছে টাইপ কুৱেশ্যন আৰু দিয়া আছে শৈশৱ আৰু বাল্যকাল উভয়ৰে 4টাকৈ কি কৰিব দিছে বৈশিষ্ট্য উল্লেখ কৰিব দিছে। 2004 চনত আহিছিলে প্ৰশ্নটো। অলপ দীঘল হ'ব, আপোনালোকে চাই লিখিব। ভাষাৰ বিকাশ হ'ব বৈশিষ্ট্যবিলাকৰ ভিতৰত। তাৰপিছত আপোনালোকৰ আৰু এটা আছে অনুকৰণ প্ৰিয়তা, কৌতূহল প্ৰৱণতা, তাৰপিছত কল্পনা প্ৰৱণতা। বাল্যকালৰ 2টা যিহেতু দিয়া আছে ইয়াতে, বাল্যকালৰ বৈশিষ্ট্য হ'ল বৌদ্ধিক বিকাশ হ'ব, মানে মগজুৰ বিকাশ হ'ব, ক্ৰিয়া প্ৰৱণতা, খেলা ধূলাত যথেষ্ট আগ্ৰহী হয় বাল্যকালত, দলীয় আনুগত্য, দলৰ লগত থাকি ভাল পায়। তাৰপিছত দিয়া আছে সমকামিতা হ'ব ল'ৰাই ল'ৰাৰ প্ৰতি, ছোৱালীৰ প্ৰতি কি হয় এই সময়ত আকৰ্ষিত হয় আৰু থাকি যথেষ্ট ভাল পায়। তাৰপিছৰ প্ৰশ্ন 2 নম্বৰ কৈশোৰৰ প্ৰধান মনোদৈহিক প্ৰয়োজনসমূহ কি কি? এই প্ৰশ্নটো 2010 চনত আহিছিলে। ইয়াতে দিয়া আছে কৈশোৰ কালৰ প্ৰধান মনোদৈহিক প্ৰয়োজনসমূহ হ'ল দৈহিক প্ৰয়োজন, তাৰপিছত দৈহিক প্ৰয়োজন, যৌন প্ৰয়োজন, তাৰপিছত বৌদ্ধিক প্ৰয়োজন, সামাজিক নিৰাপত্তাৰ প্ৰয়োজন, তাৰপিছত স্বাধীনতাৰ প্ৰয়োজন। 3 নম্বৰ দিয়া আছে যৌৱন কালৰ 4টা প্ৰধান সমস্যা উল্লেখ কৰা। 2017 চনত আহিছিলে। প্ৰশ্নটো আপোনালোকে ইয়াৰ পৰা চাই লিখিব। তাৰপিছত ইয়াতে দিয়া আছে 4টা প্ৰধান সমস্যা হ'ল যৌন সমস্যা। যৌৱনৰ কালৰ 4টা প্ৰধান সমস্যা হ'ল যৌন সমস্যা। তাৰপিছত সামাজিক সমস্যা, সমাজৰ লগত মিলিব নোৱাৰে, তাৰমানে এই সময়ত লাজ বোধ কৰে। তাৰপিছত অৱসৰটো পালে আপোনালোকে যে সঠিক সময়ত সিহঁতক যদি খটাব নোৱাৰা যায় তেতিয়াহ'লে বিপদে পৰিচালিত হয়। তাৰপিছত অপৰাধ প্ৰৱণতাৰ সমস্যা, এই সময়ত সিহঁতে কি কৰে অপৰাধ কৰে, মানে নিজে যি ভাবে সেইটোৱেই সঠিক বুলি ভাবে। তাৰপিছত 4 নম্বৰ সু অভ্যাস গঠনৰ 4টা নীতি উল্লেখ কৰা। কেনেকৈ ভাল অভ্যাস গঢ় দিব পৰা যায় তেনেকুৱা 4টা নীতি উল্লেখ কৰিব দিছে। প্ৰশ্নটো 2019 চনত আহিছিল। অভ্যাস হৈছে মানুহৰ কিছুমান ব্যৱহাৰতে যি হৈছে কামৰ পুনৰাবৃত্তি হয়। বাৰ বাৰ
কাম কৰিলে তেতিয়াহ'লে কি হয় আপোনালোকৰ অভ্যাসলৈ গঢ় লয় আৰু অভ্যাস হ'লে কি হয় কামটো কৰা সহজ হয়। তো তেনেকুৱা কিছুমান নীতি আছে, পুনৰাবৃত্তি নীতি মানে বাৰ বাৰ কৰিব লাগিব, তেতিয়াহে আপোনাৰ সেই কামটো সহজ হৈ আহিব, অভ্যাস হৈ পৰিব। তাৰপিছত পুৰস্কাৰৰ নীতি হয়, যদি কাৰোবাক লোভ দিয়া হয় যে মই তোমাক কি কৰিম পুৰস্কাৰ দিম তুমি বাৰ বাৰ কৰা, তেতিয়াহ'লে কি কৰিব বাৰ বাৰ কৰাৰ কাৰণে চেষ্টা কৰিব। তাৰপিছত শাস্তিৰ নীতি, কেতিয়াবা শাস্তি দিও কি কৰিব পৰা যায় তেনেকুৱা অভ্যাস গঢ় দিব পৰা যায়। যদি ভয় খোৱা যায় যে তুমি যদি পঢ়ি নাহা বা কৰি নাহা তেতিয়াহ'লে তোমাক কালি পিটন দিয়া হ'ব, তেতিয়াহ'লে সিহঁতে কামটো বাৰ বাৰ কৰে। অনুশীলনৰ নীতি, আপোনালোকে নিশ্চয় পঢ়ি আছে, এই পঢ়াটো যেতিয়া বাৰ বাৰ চাব পঢ়িব তেতিয়াহ'লে কি হ'ব আপোনালোকৰ নিশ্চয় অভ্যাসলৈ পৰিণত হ'ব, মানে শিকিব পাৰিব, এইটো হ'ব আপোনালোকৰ অনুশীলন। তাৰপিছৰ প্ৰশ্ন, কৈশোৰ কালৰ 5টা বৈশিষ্ট্য উল্লেখ কৰিব দিছে, প্ৰশ্নটো 2008 চনত আহিছিলে। কৈশোৰ কালৰ বৈশিষ্ট্য, দৈহিক বিকাশ হ'ব কৈশোৰ কালত যথেষ্ট হয়। তাৰপিছত আৱেগিক বিকাশ, মানে সিহঁতে আৱেগিক গমেই পাইছে, কন্দা হখা সিহঁতে কি কৰিব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে, লাজ বিৰক্তি খং এইবিলাক গোটেইকেইটা আৱেগত পৰিব। তাৰপিছত বিপৰীত লিংগকামিতা, বিপৰীত লিংগকামিতা মানে সকলো গমেই পাইছে, ল'ৰাৰ প্ৰতি ছোৱালী বিপৰীত লিংগকামিতা মানে ল'ৰাই ছোৱালীৰ প্ৰতি ছোৱালী ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়। বীৰ পূজা প্ৰৱণতা গমেই পাইছে, বাৰ বাৰ কৈ নাথাকো। তাৰপিছত আত্মনিৰ্ভৰশীল, সিহঁতে বিচাৰে যে মই নিজে উপাৰ্জন কৰি নিজে যাতে চলিব পাৰোঁ, দেউতাৰ ওচৰত আৰু কিমান হাত পাতিম, তেনেকুৱা সিহঁতে বুজি পায়, যাৰ কাৰণে সিহঁতে পৰিশ্ৰম কৰাৰ কাৰণে মানে চেষ্টা কৰে। তাৰপিছত শৈশৱ কালৰ 5টা বৈশিষ্ট্য লিখিব দিছে, 2007 চনত আহিছিলে। ইয়াতে দিয়া আছে শৈশৱ কালৰ কি বৈশিষ্ট্যবিলাক। দ্ৰুত দৈহিক বিকাশ হয়, দ্ৰুত হয় মানে যি 4টা স্তৰ আছে তাৰে ভিতৰত এই শৈশৱ কালত কি হয় বেছিকৈ দৈহিক বিকাশ হয়। তাৰপিছত ভাষাৰ বিকাশ, এই স্তৰত কি হয় যথেষ্ট ভাষাৰ বিকাশ হয়, সিহঁতে এটা এটাকৈ কথা ক'বলৈ শিকে। অনুকৰণ প্ৰিয়তা, সিহঁতে বেলেগক অনুকৰণ কৰি খুব ভাল পায়। কৌতূহল প্ৰৱণতা, আনন্দত থাকি যথেষ্ট ভাল পায়। তাৰপিছত কল্পনা প্ৰৱণতা, সিহঁতেও কিন্তু খুব কল্পনা কৰে, চিন্তামগ্ন হৈ থাকে। তাৰপিছত বাল্যকালৰ 4টা বৈশিষ্ট্য উল্লেখ কৰিব দিছে, 2018 চনত আহিছিলে প্ৰশ্নটো। বাল্যকালৰ বৈশিষ্ট্যবোৰ হ'ল দৈহিক বিকাশ, শিক্ষাৰ আহৰণৰ ক্ষমতা যথেষ্ট হয় এই সময়ত, ক্ৰিয়া প্ৰৱণতা, খেলা ধূলা কৰি যথেষ্ট ভাল পায়। বৰ্হিমুখিতা মানে সিহঁতে বাহিৰা জগতৰ লগত খেলা ধূলা ফুৰা চকা এইবিলাক কৰি যথেষ্ট সিহঁতে ভাল পায়। তাৰপিছৰ প্ৰশ্ন, বয়সন্ধিকালৰ 4টা প্ৰধান প্ৰয়োজন উল্লেখ কৰিব দিছে, 2016 চনত আহিছিলে। কৈশোৰ কালৰ প্ৰধান প্ৰয়োজনসমূহ হ'ল দৈহিক প্ৰয়োজন, যৌন প্ৰয়োজন, বৌদ্ধিক প্ৰয়োজন, তাৰপিছত সামাজিক নিৰাপত্তা প্ৰয়োজন। তাৰপিছত বয়সন্ধিকালৰ 5টা সমস্যা উল্লেখ কৰা, এই সমস্যাসমূহ দূৰ কৰিব পৰা 5টা উপায় উল্লেখ কৰিব দিছে, 2006 চনত আহিছিলে। প্ৰশ্নবিলাক ৰিপিট হৈ আছে, কেতিয়াবা অলপ বহলাই দিছে, কেতিয়াবা অলপ কমাই দিছে। বয়সন্ধিকালৰ 5টা সমস্যা হ'ল যৌন সমস্যা আলোচনা কৰা হ'ল, সামাজিক সমস্যা সমাজৰ লগত মিলিব নোৱাৰে, তাৰপিছত আৱেগিক সমস্যা হঠাতে আৱেগিক হৈ যাব, কান্দিব, হাঁহিব, কিবা কিবি কৰিব, আৰু অৱসৰ সময়ৰ সমস্যা, যেতিয়া সিহঁতে সময় পায় তেতিয়া সিহঁতে সময়খিনি সঠিকভাৱে কটাব নোৱাৰে। তাৰপিছত অপৰাধ প্ৰৱণতা সমস্যা, সিহঁতে যথেষ্ট কি কৰে অপৰাধ কৰে, মদ খাই কিবা কিবি কৰে আৰু নানান ধৰণৰ সমস্যা থাকে। তাৰপিছত দিয়া আছে কৈশোৰ কালত দেখা দিয়া এই সমস্যাসমূহ সমাধানৰ বাবে কিছুমানটা উপায়, কি কৰিলে সিহঁতৰ সমস্যাটো আঁতৰ কৰিব পৰা যাব। 1 নম্বৰ, কৈশোৰ কালত দেখা দিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা হ'ল যৌন সমস্যা। এই সমস্যা সমাধান কৰিবৰ বাবে কিশোৰীক যৌন শিক্ষা প্ৰদান কৰা, ইয়াৰ ফলত যৌন সম্বন্ধীয় ভুল ধাৰণা আৰু সমস্যাবোৰ কি কৰিব লাগে আঁতৰাব লাগিব। 2 নম্বৰ, সামাজিক সমস্যা সমাধান কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীক সামাজিক ক্ৰিয়াকলাপৰ জৰিয়তে সমাজ সচেতন মনোভাৱ গঢ়ি তুলিব লাগে। ন্যায়, সমতা, বন্ধুত্ব, সহযোগিতা, মূল্যবোধৰ শিক্ষা দিব লাগে, যাতে তেওঁলোকে সুস্থভাৱে সমাজ উন্নত কৰিব পাৰে, তাৰমানে মিলিব পাৰে।
3 নম্বৰ আৱেগিক সমস্যা সমাধান কৰিবৰ বাবে কিশোৰ-কিশোৰীসকলক উপযুক্তভাৱে আৱেগসমূহ নিয়ন্ত্ৰণ কৰাৰ শিক্ষা দিব লাগে, যাতে তেওঁলোকে উপযুক্ত সময়ত উচিত আৱেগ প্ৰকাশ কৰে আৰু আৱেগসমূহ নিয়ন্ত্ৰণ কৰি শুদ্ধ আচৰণ কৰিব পাৰে। নিজৰ আৱেগটো কি কৰিব পাৰে? নিয়ন্ত্ৰণ যাতে কৰিব পাৰে, যে কিবা হ'লে কান্দি দিব নালাগে, হাঁহি দিব নালাগে, কিবা কৰিব নালাগে, খং কৰিব নালাগে। 4 নম্বৰ অৱসৰৰ সময়ত সমস্যা সমাধান কৰিব পাৰে। কিশোৰ-কিশোৰীসকলক অৱসৰ সময়ৰ সৎ ব্যৱহাৰৰ বাবে বিষয়ে শিক্ষা দিব লাগে। ছাত্ৰ-ছাত্ৰীৰ মন পছন্দৰ বিষয় বা ভাল লগা ক্ৰিয়াকলাপত ব্যস্ত ৰাখিব লাগে। তাৰ বাবে স্কুলত সহ-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে, মানে কো-কাৰিকুলাম এক্টিভিটি বুলি কয়, যে বাহিৰা কিছুমান এক্টিভিটি আছে সেইবিলাকৰ লগত জড়িত কৰি ৰাখিব লাগে। 5 নম্বৰ অপৰাধ প্ৰৱণতা সমস্যা সমাধান কৰিবৰ বাবে কৈশোৰ কালৰ ল'ৰা-ছোৱালীসকলক অৱসৰৰ সময়ত সৎ ব্যৱহাৰ কৰাৰ শিক্ষা দিব লাগে। নিবনুৱা সমস্যা নাইকিয়া কৰিবৰ বাবে তেওঁলোকক বৃত্তিমূলক কি কৰিব লাগে? শিক্ষা প্ৰদান কৰিব লাগে। 10 নম্বৰ বাল্যকাল কাক বোলে? বাল্যকালৰ 6টা কি কৰিব দিছে? বৈশিষ্ট্য উল্লেখ কৰিব দিছে। তো 1999 চনত প্ৰশ্নটো আহিছিলে। বাল্যকালৰ বৈশিষ্ট্যবোৰ হ'ল দৈহিক বিকাশ, তাৰপিছত শিক্ষা আহৰণৰ ক্ষমতা, ক্ৰিয়া প্ৰৱণতা, তাৰপিছত দিয়া আছে বৰ্হিমুখিতা, দলীয় আনুগত্য, তাৰপিছত কৈশোৰ কালত 4টা সমস্যা উল্লেখ কৰিব দিছে, 2019 চনত আহিছিলে। কৈশোৰ কালৰ 4টা সমস্যা হ'ল, এটা হ'ল যৌন সমস্যা, সামাজিক সমস্যা, বাৰ বাৰ ৰিপিট হৈ আছে প্ৰশ্নবিলাক, অৱসৰ সময়ৰ সমস্যা, অপৰাধ প্ৰৱণতাৰ সমস্যা, তাৰপিছত দিয়া আছে আৰু নাই বন্ধুবৰ্গসকল, এইটো বেলেগ। তো ভিডিঅ'খন শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। পাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।